Hello everyone, welcome to Pepper Academy. So, আজি আমাৰ এইটো fourth part হ'ব. আমাৰ already তিনটা part আমি খতম কৰিলো. এইটো হ'ব আমাৰ আজি 4 নম্বৰ পাৰ্টটো আৰু last part হ'ব এইটো of last year questions. Okay? So, let's start. So, here first question to কৈছে আমাক. Among the three numbers, the second number is twice the first number. তুমি কৈছে যে আমাক তিনটা নম্বৰ আছে বুলি ক'লে. Okay, তিনটা নম্বৰ আছে. তাৰপৰা কৈছে তিনটা নম্বৰ আছে ধৰি লোৱা. Number A, B, C ধৰি লোৱা লাগিলে হৈ গ'ল A, B, C ধৰি লোৱা তুমি তাৰপৰা কৈছে second number is twice the first number মানে first number যদি 1 হয় second number 2 হ'ব এজিউম কৰি লোৱা যিকোনো বস্তু ন তোমাৰ যদি কোৱেশ্চনত কিবা এটা বস্তু দিয়া নাই কোৱেশ্চনত যদি কিবা এটা বস্তু দিয়া নাই তুমি এটা যি এজিউম কৰা একো মতলব নাই মানে তুমি 10 ধৰা 20 ধৰা তুমি 20 ধৰা 40 ধৰা যি মন যায় ধৰা কিন্তু এনেকুৱা এটা নম্বৰ ধৰিবা যেটো তোমাৰ ক্যালকুলেশন কৰিবলৈ সুবিধা হয় ওকে তাৰপৰা কৈছে দা ফাৰ্ষ্ট নম্বৰ হৈ গ'ল the third number is twice the second number. It is second number কিমান পালো মই প্ৰথম 1 লৈছো second number 2 পালো হৈ গ'ল ফাৰ্ষ্ট প্ৰথম নম্বৰটো 1 আছিলে second নম্বৰটো 2 হৈ গ'ল তেতে 3 নম্বৰটো কি হ'ব twice question ইয়াৰ দুগুণ মানে 4 হ'ব আৰু ইয়াৰ দুগুণ মানে 4 হ'ব আৰু 4 হোৱাৰ পিছত মোক কৈছে যে if the average of these three numbers this much মানে মোক কৈছে যে মই এইটা x ধৰি লও তুমি ওকে তেনে মই ভ্যালুটো উলিয়াবলৈ সুবিধা হ'ব তো 1x plus 2x plus 3x divided by 3 কৰি যেতিয়া মই কৰিলো তেতিয়া মই এটা 42 পালো বুলি কৈছে হৈ গ'ল এটা বস্তুটা চোৱা মই 1 plus 2 plus 4 কিমান হ'ব 7 হ'ব তো 7x equals to 3 multiply নকৰিবা এনে ৰবা multiply চোৱা কিবা এটা পাইছা যদি পটাপট multiply কৰোঁ একো টকা পোৱা নাই এইবোৰ কৰিবলৈ তুমি প্ৰথমে চাই ল'বা যে আমি কাটা কাটি কৰি পেলাই বস্তুটো সৰু কিয় পাৰিম এটা 42 into 3 কৰিবা আকৌ 7 ৰে ডিভাইড কৰিবা তাকে এবাৰ প্ৰথমে 7 ৰে ডিভাইড কৰি দিয়া তুমি 7 ৰে ডিভাইড কৰিছা তুমি এটো লগত এটো কাটি দিলা তুমি 6 পালা so x equals to কিমান পাই গলা তুমি 18 পাই গলা 3 into 8 18 হৈ গল তাৰপা কৈছে মোক what is the sum of the largest and the smallest number ডাঙৰটো আৰু সৰু নম্বৰটো হেতৰ প্লাস কৰিলে হেটো কিমান পাম বুলি কৈছে ডাঙৰ নম্বৰটো আছে 4x সৰু নম্বৰটো আছে 1x মানে 5x হল x ৰ ভ্যালু হয় 18 x ৰ ভ্যালু হয় 18 তুমি পাই গলা 90 বাস সিম্পল আকব কৈ দিছো ইয়াত কৈছে among the three numbers among তিনটা নম্বৰ আছিল তাৰ ভিতৰত second number to 2 নম্বৰ নম্বৰটো 1 নম্বৰতকে দুগুণ হৈছে বুলি ক'লে হৈ গল মই এটা 1x দিলো এটা 2x দিলো তাৰপা কৈছে 3 নম্বৰ নম্বৰটো 2 নম্বৰ নম্বৰতকে আমাৰ দুগুণ হৈছে বুলি কৈছে 3 নম্বৰ যেটো নম্বৰ আছিল 3 নম্বৰটো 2 নম্বৰতকে আমাৰ দুগুণ হৈছে বুলি ক'লে মানে 2 টো মই যদি মানে b টো যদি মই 2 ধৰিছো মানে c টো মই 4 হৈ যাব হৈ গল c4 হৈ গল এতিয়া মোক কৈছে যে হেউটা এভাৰেজটো তিনটাক যদি মই প্লাস কৰিলো হেটো এভাৰেজটো মই 42 পাম বুলি তো 1 + 2 + 4 কৰিলো 7x পাই গলো 7x 7 divided by 3 কৰিব লাগিব ন মই এভাৰেজ লেভেলত divided by 3 কৰিব লাগিব divided by 3 কৰিলো তো 7x equals to 42 কাটা কাটি কৰিলো 6 পাই গলো ইনটু কৰিলো 18 পাই গলো হৈ গল তাপা মোক কৈছে যে এতিয়া ডাঙৰ নম্বৰটো আৰু সৰু নম্বৰটো হেতৰ সাম কিমান হ'ব ডাঙৰ নম্বৰটো প্লাস সৰু নম্বৰ কৰিলা তুমি মাল্টিপ্লাই কৰিলা 90 পাই গলা বাস সিম্পল নেক্সট আহিলে এটো the average of এসোৱা তোমালোকৰ অইলত এটা বস্তু মই মন কৰিছো এভাৰেজ অংক বহুত আহিছে মই লাষ্টৰ যেটা কৰালো হেগেটা এভাৰেজ অংক বহুত আহিছে মানে পার্সেন্টেজ ৰেশিওতকে বেছি মই এভাৰেজ অংক দেখিছো মানে তোমাৰ তিনটা এটা এখন পেপাৰ তোমাৰ তিনটা বা চাৰিটা তিনটা থাকে মানে তোমাৰ ম্যাক্সিমাম তিনটা থাকিব আৰু তোমাৰ মিনিমাম যদি ক'বলৈ যাওঁ মই দুটা আছে সব গোটে পেপাৰতে দুটা তোমাৰ এভাৰেজ অংক দেখিছোই মই সো এভাৰেজটো ভালকে চাই লবা তাৰপা কৈছে the average of 5 numbers is 22 average of পাঁচটা নম্বৰ 22 কৈছে ওকে মই গম পালো যে মই পাঁচটা নম্বৰৰ এভাৰেজ কৈছে 22 বুলি মানে 110 বুলি ক'লে তাৰপা কৈছে one of the number is removed এটা নম্বৰ মই ৰিমুভ কৰি দিলে the average of the remaining four numbers is 22 চোৱা ইয়াৰ এটা বস্তু চোৱা যেতিয়া আমাৰ এটা নম্বৰ থাকে ন এটা এভাৰেজ দিয়া আছে 22 বুলি কনসেপ্টটো বুজিবা দেই এটা এভাৰেজ দিয়া আছে 22 কিবা এটা নম্বৰ আপক গুছাই দিলে still our average is 22 তেতিয়া আমাৰ এভাৰেজ 22 হৈ আছে তো বস্তুটো কি হৈ যায় ন আমাৰ যদি এভাৰেজ এটা পৰা কিবা এটা নম্বৰ গুছাই দিয়া পাছতে যেতিয়া এভাৰেজটোহে পাও মই তেতিয়া আমাৰ যেটো নম্বৰ আতৰি গল ন হেতু 22 এ হ'ব হেতু আমাৰ 22 এ হ'ব
কিয় হয় মই তোমালোকৰ এভাৰেজৰ ক্লাছতো কৰাইছোঁ মই বস্তু যেতিয়া আমি সেম নাম্বাৰ ইনক্ৰিজ কৰোঁ বা ডিক্ৰিজ কৰোঁ ন সেম নাম্বাৰ ইনক্ৰিজ কৰোঁ বা ডিক্ৰিজ কৰোঁ কিবা এটা এভাৰেজৰ পৰা কিবা এটা নাম্বাৰ এটাৰ পৰা মই যদি সেম ইনক্ৰিজ ডিক্ৰিজ কৰোঁ তেতিয়া এভাৰেজটো সেই সেম ইনক্ৰিজ ডিক্ৰিজ হ'ব মানে তো সেইটো বস্তুৱে আমাৰ যেতিয়া এভাৰেজটো যেতিয়া সেম বনি আছে মোৰ এভাৰেজটো মোৰ যেতিয়া সেম হৈ আছে এভাৰেজটো মই কিবা এটা উলিয়াই দিলোঁ এভাৰেজটো সেমে হৈ আছে মানে মই সেই সেম নাম্বাৰটোকে উলিয়াইছোঁ গম পাইছা ন মই সেই সেম নাম্বাৰটোকে উলিয়াইছোঁ এতিয়া বিশ্বাস নাই হোৱা যদি বস্তুটো চাই লোৱা এনেকৈ যে আমাৰ 5 into 22 কৰিলে মই পালোঁ ইমানটি হৈ গ'ল মই 110 পাই গ'লোঁ এতিয়া মোক কি হ'ল যেতিয়া এটা নম্বৰ গুচি গ'ল তো মোক কেইটা নম্বৰ আছে মোৰ 4টা নম্বৰ আছে এতিয়া 4টা নম্বৰত মই 22 যদি মাল্টিপ্লাই কৰি দিওঁ মই কিমান পাম মই 88 পাম হৈ গ'ল তো যিটো নম্বৰ গুচি গ'ল মই সেইটো পৰা এটা মাইনাছ কৰি লওঁ পাম নে সেই নম্বৰটো কিমান পালোঁ মই 2 কিমান পালোঁ মই 2 হৈ গ'ল 22 পালোঁ তো এইটো বস্তু একদম ভাবি ল'বা মনত ভৰাই ল'বা যে যদি আমাৰ এটা এভাৰেজ দিয়া আছে সেই এভাৰেজটোৰ পৰা কিবা এটা নম্বৰ মই উলিয়াই দিলোঁ তো আমাৰ সেম যদি এভাৰেজে পাইছোঁ মই সেই নম্বৰটো উলিয়াই দিয়া পিছতো মই যদি সেমে এভাৰেজটো পাইছোঁ তো মানে আমাৰ সেম নাম্বাৰটোৱে ওলাই গ'ল গম পাইছা ন বাছ এভাৰেজৰ কনচেপ্টটো বহুত ধুনীয়া হয় খালি আমি বুজিবলৈ অকণমান টান লাগে এভাৰেজত মানে কি হয় ন বস্তুটো ষ্টুডেণ্টে ক'ত কনফিউজ হয় এভাৰেজত টান পায় কিয় পায় কাৰণ আমাৰ কনফিউজন লাগি থাকে যে কোনটো বস্তুত আমি মাল্টিপ্লাই কৰিম বা কোনটো বস্তুত মই ডিভাইড কৰিম হয় না কোনটো বস্তুত তুমি মাল্টিপ্লাই কৰিবা বা কোনটো বস্তু তুমি ডিভাইড কৰিবা মেইন প্ৰব্লেমটো হৈ গ'ল সেইটো তো সেই বস্তুটো চোৱা যেতিয়া আমাক এটা এভাৰেজ দিয়া থাকে আমি সেইটোক মাল্টিপ্লাই কৰি পেলাই চামটো উলিয়াই লওঁ হৈ গ'ল আৰু যেতিয়া আমাৰ সাম এটা দিয়া আছে টোটেল এটা দিয়া আছে আমি তেতিয়া সেইটো কি কৰিম সেইটো আমি ডিভাইড কৰিহে এলফাইজটো উলিয়াম ওকে তাৰপৰা আহি গ'ল নেক্সট ইয়াত আহিছে হোৱাট ইজ দ্য স্কুৱেৰ অফ 112 বুলি কৈছে হোৱাট ইজ দ্য স্কুৱেৰ অফ 112 এতিয়া চোৱা এতিয়া তুমি 112 লগত 112 মাল্টিপ্লাই কৰিবা ইয়াত বহাবা আকৌ ইয়াত বহাবা আকৌ ইয়াত বহাবা হৈ গ'ল তাৰপিছত তুমি এইটো প্লাছ কৰিবা সেইটো বহুত দীঘলীয়া হৈ যাব ন সেইটো বহুত দীঘলীয়া হৈ যাব চ' আমি কি কৰিম আমি ইয়াত বেছ নম্বৰ ইউজ কৰিম বেছ নম্বৰটো কি হ'ল বেছ নম্বৰটো হৈ গ'ল 100 অ'কে 100 বেছ ল'ম 100 বেছটো কেনেকৈ লয় চোৱা ভালকৈ চাবা 100 বেছটো লয় মোক এতিয়া দেখিছা তুমি ইয়াত 112 আছে মোক 112 লগত মাল্টিপ্লাই কৰিব গৈছে এইটো নম্বৰ 100টকৈ কিমান বেছি হৈ আছে 100টকৈ 12 বেছি হৈ আছে এই নম্বৰটো 100টকৈ কিমান বেছি হৈ আছে এই নম্বৰটো 100টকৈ 12 বেছি হৈ আছে হৈ গ'ল তো তুমি কি কৰিব লাগে এনেই চোৱা ইয়াত তোমাৰতো 12 দিয়া আছে তোমাৰ 12 দিয়া আছে সেইকাৰণে তোমাৰ ইমান চিন্তা নাই কোনোবাৰ লগত প্লাছ কৰি দিলে হ'ল কিন্তু আমি কি কৰোঁ আমি ইয়াৰ যিটো 100 পৰা ডিষ্টেঞ্চটো আছে ন সেই ডিষ্টেঞ্চটো লৈ পেলাই মই তলটোৰ লগত প্লাছ কৰিম আৰু ইয়াৰ ডিষ্টেঞ্চৰ লগত মই ওপৰটোৰ লগত প্লাছ কৰিম তুমি যিকোনো বস্তু কৰা তুমি সেমে আনচাৰ পাবা আনচাৰ উইল বি দ্য সেম হৈ গ'ল তুমি এই 12টোৰ লগত এই গোটেই নম্বৰটো প্লাছ কৰি দিবা বা এই 12টোৰ লগত এই গোটেই নম্বৰটো প্লাছ কৰি দিবা হৈ গ'ল এই 12টোৰ লগত যদি প্লাছ কৰি দিওঁ গোটেই নম্বৰটো মই কিমান পাম 124 100 বেছ লৈছিলোঁ মই বেছ 100 লৈছিলোঁ মই বেছটো 100 লৈছিলোঁ চ' আমি ডাবল জিৰ' বহাই দিম ইয়াত হৈ গ'ল খতম তাৰপৰা 12 into 12 কৰি দিয়া তুমি 12 into 12 কিমান হয় 144 হয় নাই যিটো ডিফাৰেঞ্চ আছে আমি যিটো ডিফাৰেঞ্চটো পালোঁ যিটো সিহঁতৰ মানে ডিষ্টেঞ্চটো পাইছোঁ 100 পৰা কিমান দূৰত আছে সেইটো আমি তাৰপিছত মাল্টিপ্লাই কৰি দিম হৈ গ'ল মাল্টিপ্লাই কৰি দিলোঁ কিমান পালোঁ 144 পালোঁ প্লাছ কৰি দিয়া 12544 এইটো বস্তু মুখতে কৰিব পাৰি কিন্তু মই তোমালোকক দেখুৱাই দিছোঁ ভালকৈ আকৌ এবাৰ দেখাই দিছোঁ চোৱা আমি কি কৰিলোঁ 112 ল'লোঁ হৈ গ'ল এতিয়া 112টো 100 পৰা 100 বেছ লৈছোঁ ন 100 পৰা কিমান দূৰত আছে +12 আছেনে এইকেইটা +12 ডিষ্টেঞ্চত আছে 100 পৰা তাৰপৰা কি কৰিম এটা ডিফাৰেঞ্চটো লৈ পেলাই আমি আনটোৰ লগত প্লাছ কৰি দিম 12 + 112 কৰিলোঁ মই 124 পালোঁ হৈ গ'ল 124 আৰু 100 বেছত আছে ন 100 বেছত আছে কাৰণে মই লাষ্টত 0 দুটা বহাই দিলোঁ বাছ তাৰপৰা কি কৰিম মই এতিয়া এই দুটাক মই এই ওপৰটো আৰু তলটোক মই কি কৰিম হেতক মই মাল্টিপ্লাই কৰি দিম আৰু মাল্টিপ্লাই কৰিলোঁ 144 পাই গ'লোঁ বাছ প্লাছ কৰি দিলোঁ 144 প্লাছ কৰিলোঁ আমি আনচাৰটো পাই গ'লোঁ এইটো হ'ব মোৰ আনচাৰটো হৈ গ'ল চ' এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে তো আকৌ এবাৰ মই বস্তুটো তোমালোকক দেখুৱাই দিছোঁ ৰ'বা দেই চ' আমাৰ এতিয়াও আমাৰ এডমিশ্যন চলি আছে ফৰ ফিটাৰ ডিজেল মেকানিক্স আৰু ইলেক্ট্ৰিচিয়ানৰ চ'
এইখিনি আমাৰ ৰিচেণ্ট ৰিজাল্টছ হৈছে আৰু ৰিচেণ্টলি আমাৰ জেই পাইছে ষ্টুডেণ্টে জেই এক্সাম ক্লিয়াৰ কৰিছে দুজন ষ্টুডেণ্টে জেই এক্সাম ক্লিয়াৰ কৰিছে আমাৰ ইয়াৰ পৰা এজনে 19 আউট অফ 20 পাইছে মেথছ আৰু ৰিজনিঙত এজনে মানে হেতি তোমাৰ নন টেকনিকেলত বহুত পাইছে মানে টেকনিকেলত বেছি হেতি নন টেকনিকেলত পাইছে এখানে এজনে ইয়াত তোমাৰ 75 পাইছে এজনে তোমাৰ 72 পাইছে হাতৰ মাৰ্কছ খিনি কথা কৈছো মই তো এতিয়ালৈকে ফাইনেল ৰিজাল্ট নাই আহা কাৰণে আমি ইয়াত নামখিনি ভৰোৱা নাই মানে দেই তাপা আমাৰ কি থাকে আমি অনলাইন ক্লাছ থাকে অনলাইন ক্লাছৰ লগত তুমি ৰেকৰ্ডেড ক্লাसेছ পাবা তাৰপিছত তুমি স্পেশাল জিকে সেশনছ পাবা যে আমাৰ এপিএসসি ক্লিয়াৰ কৰা মেম এগৰাকী পঢ়ায় তাৰ লগত আহি গ'ল আমাৰ মক টেষ্টও পাই যাবা মক টেষ্ট মানে আমি ৰেগুলাৰ মক টেষ্ট পাতো আমি উইকলি মক টেষ্ট লওঁ তাৰপা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছখিনি পাব যেনেকৈ এইবোৰ সলভ কৰি আছো মই তেনেকৈ মই প্ৰেক্টিছো কৰাওঁ হৈ গ'ল আৰু গোটেই বস্তুটো আমি বহুত মিনিমাম প্ৰাইচত ৰাখিছো ট্ৰেড প্লাছ নন ট্ৰেড তুমি যদি অকল নন ট্ৰেড ল'ম বুলি ভাবা তুমি নন ট্ৰেডো ল'ব পাৰিবা তুমি নন ট্ৰেড ল'ম বুলি ভাবিলে নন ট্ৰেডো ল'ব পাৰিবা এক্সট্ৰাকে যদি পঢ়িব বিচাৰে সেইটো ল'ব পাৰিবা বা তুমি উইথ ট্ৰেডো ল'ব পাৰিবা আকৌ ট্ৰেডটো এক্সট্ৰাকে ল'ব পাৰিবা তোমাৰ মৰ্জি এইটো অ'কে ইটছ অন ইউ যদি তোমালোকে বিচাৰা তেন্তে এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰা চ' লেটছ মুভ টু আৱাৰ নেক্সট কুৱেশ্যন এটা আমাৰ নেক্সট কুৱেশ্যনে কি কৈছে স্যাৰ নেক্সট কুৱেশ্যনত কৈছে 25% of 100 25% of 100 what should be added to 24% of 100 to get the same value as 55% of 120 তুমি 24% of 100 কিমান হ'ব 24 হ'ব ন 24% of 100 24 হ'ব জানাই এইটো তাৰপৰা কৈছে the same value as this mass এটা this mass of 120 চোৱা কিমান হ'ব 55 into 120 বা 100 তো হ'ব এইটো 0 লগত 0 গুচি গ'ল তুমি পাই গ'লা 11 এফালে পালা তুমি 2 2 লগত কাটি দিলা 6 মানে তুমি 66 পাইছা তুমি 66 পাই গ'লা এতিয়া কি কৈছে মোক যে আমি কিমান এড কৰিব লাগিব 24 ৰ পৰা 66 পাবলৈ মই কিমান এড কৰিব লাগিব মই 42 এড কৰিব লাগিব নাই মই 42 এড কৰিব লাগিব সো আমাৰ আনসাৰ will be 42 হৈ গ'ল সো এটা নেক্সট আহিলে আকৌ এভাৰেজ চোৱা মই কৈছো ন তোমালোকৰ 3 to 4 questions এভাৰেজত থাকে বহুত দিয়ে এভাৰেজৰ কুৱেশ্যন সো এভাৰেজটো ভালকে কৰিবা ওকে এভাৰেজ ভালকে কৰিবা তাৰপৰা কৈছে the average of the numbers 12 22 30 80 100 600 and x is this much average of কেটা নম্বৰ ক'লে মই 1 2 3 4 5 6 7 average of 7 numbers is this much বুলি ক'লে মানে তুমি কিমান পাবা তুমি এফালে 3 পাই গ'লা 6 থাকিলে 12 into 74 12 into 7 84 plus 6 90 হৈ গ'ল এতিয়া তুমি পাই গ'লা 903 পাই গ'লা 903 পৰা মই যদি গোটেইটো মাইনাস কৰি দিওঁ এই গোটেইটো মাইনাস কৰি দিওঁ 903 কি হ'ল 7টা নম্বৰ এইটো আৰু এইটো প্লাস কৰি পেলাই মই এইটো পালো মই 903 পালো হৈ গ'ল 903 পৰা মই যদি -12 22 30 80 100 আৰু 600 মই যদি মাইনাস কৰি দিওঁ তেতিয়া মই কি পাই যাম তেতিয়া মই x টো পাই যাম তেতিয়া মই x টো পাই যাম হৈ গ'ল গম পাইছা এতিয়া আমি এটা প্লাস কৰি দিম 12 প্লাস 22 মই পাই গ'লো তোমাৰ 34 প্লাস 3 30 মই পালো 64 প্লাস 80 144 প্লাস 100 244 প্লাস 600 মানে 844 পালো হৈ গ'ল 844 পাই গ'লো এতিয়া 844 যেটা পাইছো মই কিমান পালো তোমালোকৰ 844 পাইছো ইয়াৰ পৰা যদি মই 844 টো মাইনাস কৰি দিওঁ I will get 9 এটো হৈ গ'ল তোমাৰ 9 এফালে হৈ গ'ল 5 হৈ গ'ল 59 will be our answer একদম ইজি বস্তু যেতিয়া আমাৰ এটো দিয়া আছে ইয়াত ইমানখিনি যদি দিয়া আছে ৰবা ভিডিওটা আহি গ'ল নি বাৰু ওপৰলে নাই ঠিক আছে তাৰপা যদি আমাৰ এভাৰেজ দিয়া আছে সো ইয়াত মই এভাৰেজ দিয়া আছে কাৰণে মই 7 দি পেলাই মাল্টিপ্লাই কৰি দিলো মই সামটো পাই গলো মই সাম পাই গলো তা সামৰ পৰা মাইনাস কৰিলো মই ইমান পালো তা গোটেইটা প্লাস কৰি পেলাই সৰি সামৰ পৰা মই কি মাইনাস কৰিলো এই গোটেইটা প্লাস কৰিলো এই গোটেইটা প্লাস কৰিলো প্লাস কৰি পেলাই মই সামৰ পৰা মাইনাস কৰিলো মই ইমান পাই গলো খতম এটো হৈ গ'ল মোৰ আনসাৰটো হল ৰবা বস্তুটো ভাল হোৱা নাই বুজোৱাটো মই কব ভালকে বুজাই দিছো ৰবা
ভালকৈ নুবুজালে কিবা এটা হেজিটেশ্যন এটা হৈ থাকে চোৱা the average of আমাক কৈছে এটো এই গুটেকেইটা নাম্বাৰ মিলাই পেলাই মই আৰু উইথ এক্স ইমান পাইছো 7টা নাম্বাৰ আছে 7 এ মাল্টিপ্লাই কৰি দিলো এটো পাই গলো মানে গুটেই নাম্বাৰছখিনি প্লাস কৰি পেলাই মই ইমান পাব লাগে ইনক্লুডিং এক্স হৈ গল ইনক্লুডিং এক্স তাৰ পৰা মই যদি এটো নাম্বাৰৰ পৰা মই যদি এটো মাইনাস কৰি দিও গুটেকেইটা মাইনাস কৰি দিও মই যদি এক্স টো পাই যাম সিম্পল কথা গুটেকেইটা মই প্লাস কৰি পেলাই মাইনাস কৰি দিলো মই এটো পাই গলো এটো কি হয় এটো হয় মোৰ x of value কাৰণ equals to x আসলে না এটো হয় x of value হৈ গল এতিয়া আমাৰ নেক্সট কোৱেশ্চন টুলে চাও 1 মিনিট ৰবা দেই চকুটো খজাই আছে ঠিক আছে সো we are back এতিয়া ৰবা দেই আমাৰ কোৱেশ্চনছ খিনি ইয়াতে খতম হৈ গৈছিল দেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ খিনি ইয়াতে খতম হল ম্যাথছ আগতে মই ৰিজনিং খিনি কৰালো এতিয়া ম্যাথছ খিনি খতম হল এখানে ভিডিওটো বেছি শৰ্ট হৈ যাব কাৰণে মই আৰু তিনটা কোৱেশ্চনছ লৈছো দে এক্সট্ৰা এটা ইন্টাৰেষ্টিং আছে কোৱেশ্চনটো এটো কোৱেশ্চন ইন্টাৰেষ্টিং আছে সৰি ইন্টাৰেষ্টিং আছে কোৱেশ্চনটো সো লেটস ষ্টাৰ্ট এটা কৈছে আমাক 12 men 18 women can do a work in 10 days মোক কৈছে যে আমাৰ 12 জন পুৰুষ 18 গৰাকী মহিলা 10 দিনত কাম এটা কৰে সৰি 10 দিনত কাম এটা কৰে এটি 10 দিনত কাম এটা কৰিলে হৈ গল তাৰ পৰা এই সেম কামটো 9 জন মানুহ 9 জন পুৰুষ 18 গৰাকী মহিলাই কেদিনত কৰে 12 দিনত কৰে এই কামটো হৈ গল তাৰ পিছত আহিলে এতিয়া আমি যদি এতিয়া এইকেইটাক যদি কাটাকাটি কৰি দিও ইয়াত 5 পাই যাম ইয়াত 6 পাই যাম হৈ গল তাৰ পৰা মই যদি 6 টো পৰা হ'ব এটা মাল্টিপ্লাই যদি কৰি দিও মই 60m plus 90w সো মই বস্তুটো বুজাই দিও কেলে কৰি আছো এনেকে কেলে কৰিছো জানিব লাগিব ন সো এটা বস্তুটো কি হল সো ইয়াত মোক কৈছে যে 12টা মানুহ 12টা মোটা মানুহ 18 গৰাকী মহিলা 18 গৰাকী মহিলা হেতি যদি মিলি প্লে কৰিছে কামটো মিলি প্লে কৰিছে মানে n মানে কি হৈ যায় n মানে হৈ যায় তোমাৰ প্লাস বুলি ধৰি লোৱা or মানে হৈ যাব তোমাৰ ইকুৱেল এটা n মানে তোমাৰ হ'ল প্লাস হেতি মিলি প্লে কৰিলে কিদিন কামটো কৰিলে হেতি 10 দিন কামটো কৰিছে মানে গুটেই কামটো হেটো এটো গুটেই কামটো হৈ গল 12 men 18 women 10 দিন কাম কৰিছে এটো গুটেই এজ এ হোল কামটো হৈ গল তাৰ লগতে 9টা men 18 গৰাকী মহিলা সৰি ইয়াতে মাল্টিপ্লাই দিছো প্লাস 18 গৰাকী মহিলা গুটেই কামটো সেম কামটো হেতি 12 দিনত কৰিছে মানে এটো ইকুৱেলস টু এটো কৰিব পাৰিম না মই এই কামটো লগত এই কামটো মই ইকুৱেল কৰিব পাৰিম বুজি পাইছা পাৰিম মানে কাৰণ সেম কাম কৰিছে নহয় এটো সেম কাম কৰিছে আমি এটো লগত এটো ইকুৱেল কৰি দিব পাৰিম হৈ গল তাৰপা এই 10 ৰ লগত 12 কাটি দিলো 6 5 হৈ গল এতিয়া মই যদি ইয়াত যদি 6 টো কমন লৈ লওঁ 6 টো কমন লৈ পেলাই সৰু কৰি দিও এটো 6 যদি ইয়াত কমন লৈ লওঁ মই পাই যাম 2m plus 18w into equals to ইয়াতো যদি মই এটা কমন লব নালাগে হৈ যাব এটো 9 কাৰণ 6 টো লোৱা আছে না এফালে 18w into 6 হৈ গল 6 টো পা এই 6 টো কাট খাই গল এটা ডাইৰেক্ট মাল্টিপ্লাই কৰি দিয়া 10m প্লাস 18 সময় 3 হ'ব ইয়াত সৰি দেই তো 3 হৈ গল 15w equals to 9m plus 18w হৈ গল এতিয়া প্লাস মাইনাস কৰি দিয়া এটো এফএল লৈ আহা তোমাৰ হৈ যাব ইয়াত m equals to এটো এফএল লৈ যোৱা তুমি পালা 3w তো m by w w তললৈ লৈ আহিলো equals to 3 by 1 হৈ যাব মাইনৰ মানে এটো কি পাই গলো মই এটো পাই গলো মই এফিচিয়েন্সি ওকে এটো হৈ গলো মই এফিচিয়েন্সি মই এটা এফিচিয়েন্সি পাই গলো মেনৰ এফিচিয়েন্সি 3 ওমেনৰ এফিচিয়েন্সি 1 হল তো এটা নেক্সট হল যে মই ইয়াত চোৱা আকৌ দেখাই দিছো মই ইয়াত কি কৰিলো ইয়াত মই 2m আৰু 3w কেনে ললো মই হেতত যে দেখিছো ইয়াত 6 এটা সোমাইছে এটো 6 এটা সোমাই আছে ন মই ডাইৰেক্টলি কাটি দিব পাৰিলো মই ডাইৰেক্টলি 6 এ এটো কাটি দিব পাৰিলো
কিন্তু কিয় নাই কাটা তোমালোকে ভাবিবা যে প্লাছ থাকিলে চাই কেনেকৈ কাটি দিলে বুলি প্লাছ আছে কেনেকৈ কাটিব পাৰিলে বুলি চ' বস্তুটো কি হ'ল আমি ইয়াত 6 টো কমন লৈ ল'লোঁ ইয়াত 6 টো কমন লৈ পেলাই মই এইটো কাটিলোঁ এই 6 টোক আৰু এই 6 টো কাটি দিলোঁ 5 এ মাল্টিপ্লাই কৰিলোঁ 10m 15w এইটো 1 আছিলে 1 এ মাল্টিপ্লাই কৰিলোঁ 9m আৰু 18w হৈ গ'ল এতিয়া আমাক কৈছে যে আমি পালোঁ যে m equals to 3w w তললৈ লৈ গ'লোঁ 3 টো ওপৰতে আছে m equals to 3 w equals to 1 পাই গ'লোঁ হৈ গ'ল এতিয়া মই কি কৰিম এতিয়া মই টোটেল ৱৰ্কটো উলিয়াই লম টোটেল ৱৰ্ক কোনে কোনে কৰিছিলে কামটো 12টা মেন 18 জনী মহিলা মিলি পেলাই মোৰ 10 দিন কামটো কৰিছিলে সো এতিয়া মই টোটেল ৱৰ্কটো যদি উলিয়াব যাওঁ ৰবা এটা বস্তু এটা কৰি লওঁ যাব এতিয়া মই টোটেল মেনটো উলিয়াবলৈ যাওঁ মই নিজকে সৰু কৰি দিওঁ এতিয়া মই যদি টোটেল মেনটোক যদি টোটেল ৱৰ্কটো যদি উলিয়াওঁ 12 মেন লগত 18 মহিলাই কাম কৰিছিলে 10 দিনৰ কাৰণে কৰিছিলে এই কামটো এতিয়া কোনে কৰিব এই কামটো এতিয়া কোনে কৰিব এই কামটো দুজন মেন আৰু তিনিগৰাকী মহিলাই কৰিব হৈ গ'ল এতিয়া মেন এটা এফিচিয়েন্সি কিমান আছিলে m কিমান পালো m to 3 পালো so 12 into 3 হৈ গ'ল 12 into 3 plus women আছে 18 এইফালে তোমাৰ 10 থৈ দিওঁ ওকে মই এতিয়া মাল্টিপ্লাই নকৰো ৰবা তাৰপা কৈছে m ৰ কিমান আছিলে 3 so আমি 2 into 3 plus 3 এটা 9 পাই গলো হৈ গ'ল 2 into 3 plus 3 9 পাই গলো so এতিয়া বস্তুটো কি হৈ যাব মোৰ এইফালে হৈ গ'ল তোমাৰ 36 plus 18 into 10 by 6 plus 3 6 plus 3 হৈ যাব তোমাৰ 9 এটো লগত এটো কাটি দিয়া তুমি 4 পালা এটো কাটি দিয়া তুমি 2 পালা হৈ গ'ল সো 4 2 কেলে পালো মই এটো বস্তুটো কি কৰিলো মই এই আগৰটো নিচিনা কৰিলো সেম এটো নিচিনা মই কমন লৈ ললো ইয়াত মই ইয়াত কি কমন ললো মই ইয়াত তোমাৰ 9 কমন লৈ ললো 9 কমন লৈ পেলাই কাটি দিলো মই 4 2 কৰি দিলো হৈ গ'ল ইয়াত যদি 9 টো কমন লৈ লওঁ মই যদি এনেকে মই যদি 36 plus 18 যে আছে মই এটা প্লাস কৰা আগতে মই যদি এটা কমনে লৈ লওঁ কমন যদি লৈ লওঁ কিমান পাম মই পাই যাম তোমাৰ 9 যদি কমন লৈ লওঁ মই পাই গলো 4 আৰু 2 পাই গলো হৈ গ'ল 4 আৰু 2 পাই গলো মই মানে তাপা এনেও প্লাস কৰিলে তুমি 54 এ পাবা ন এটোৰ লগত প্লাস কৰিলে তুমি 54 এ পাবা ন এইফালে তুমি 4 plus 2 কৰিলে 6 into 9 আকৌ 54 এ হ'ব কো চেঞ্জ নহয় কি থাকে বস্তু তাপা তুমি এটো প্লাস কৰি দিলা পাই গলা 6 into 10 60 এই আনসার will be 60 হৈ গ'ল এটা 60 days লাগিব দুজন মানুহ আৰু দুজন মেন আৰু তিনিগৰাকী মহিলা সেম কামটো কৰিবলৈ হৈ গ'ল নেক্সট আইডিয়া নেক্সট কৈছে ট্ৰেইনৰ অংক হয়তো প্ৰবলেম অন ট্ৰেইনছত আমাক কি বুলি কৈছে আমাক কৈছে ট্ৰেইন ট্ৰেভেলিং এট এ ইউনিফৰ্ম স্পীড ক্লিয়াৰছ এ প্লেটফৰ্ম মানে এখন প্লেটফৰ্ম পাৰ কৰি দিলে ভাবিলে এইটো এটা ট্ৰেইন হয় দিস ইজ এ ট্ৰেইন হি এটা প্লেটফৰ্ম ক্ৰছ কৰিছে ওকে প্লেটফৰ্ম ক্ৰছ কৰিছে ইন 10 seconds 10 seconds এটা প্লেটফৰ্ম ক্ৰছ কৰিছে তাৰপা কৈছে এন্ড passes a telegram post in 6 seconds বুলি ক'লে পোষ্ট এডাল পাৰ কৰিছে কৈছে পোষ্ট এডাল আছে এডাল পাৰ কৰিছে ট্ৰেইনখনে যেটা গৈছে পোষ্টডাল পাৰ কৰিছে 6 seconds ট্ৰেইনৰ অংকবোৰ এটা বস্তু মনত থবা যেটা ট্ৰেইনৰ নিজৰ যেটো ডিসটেন্স থাকিব জানে ভাবিলে এখন এটা ট্ৰেইন হয় বুলি ভাবিলা ইয়াত যেটো তোমাৰ নিজৰ ডিসটেন্স আছে ন যেটো নিজৰ ডিসটেন্স আছে আমি ধৰি ডিসটেন্স কৈছো যেটো এটা নিজৰ লেন্থ আছে হেতু ডিসটেন্স বুলি ধৰি লব পাৰো হেতু আমাৰ ডিসটেন্স হৈ গ'ল এতিয়া এটা যদি পোল ক্ৰছ কৰিছে সাপোজ ধৰি লোৱা এটো এটা পোল হয় ধৰি লোৱা এই পোলটো যদি ট্ৰেইনখনে যদি ক্ৰছ কৰিছে এই পোলটো যদি ক্ৰছ কৰিলে কি হৈ গ'ল তাৰ নিজৰ লেন্থটোৱে ডিসটেন্স হৈ গ'ল এতিয়া ট্ৰেইনৰ লেন্থটো কিমান আছে মই গম পাও জানো নাপাও নহয় বাট ট্ৰেইনৰ লেন্থটোক মই ধৰি লম টি ধৰি লম দিয়া টি টো টাইম হৈ যায় ট্ৰেইনৰ লেন্থত মই এল ধৰি লৈছো দিয়া ট্ৰেইনৰ লেন্থত মই এল ধৰি ললো হৈ গ'ল এল ধৰিলা পিছত এতিয়া বস্তুটো কি কৈছে আমাৰ
এতিয়া চোৱা এতিয়া যদি প্লেটফৰ্ম এটা ক্ৰছ কৰে ন প্লেটফৰ্ম এটা ক্ৰছ কৰে পলডালটো পাৰ কৰিলে সেইটো ফসকে গুচি গ'ল পলৰ নিজৰ লেন্থটো আমি সেইটো নেগলিজিবল হয় মানে সেইটো তুমি স্কিপ কৰি দিব পাৰা লেন্থটো তাৰ একো নাই কিন্তু যেতিয়া এটা প্লেটফৰ্ম যেতিয়া ক্ৰছ কৰিব ট্ৰেইন এখনে যেতিয়া এটা প্লেটফৰ্ম ক্ৰছ কৰিব সি নিজকেতো ক্ৰছ কৰিবই সি তাৰ লগতে সেই প্লেটফৰ্মখনো ক্ৰছ কৰিব নহয় সেই প্লেটফৰ্মখনো ক্ৰছ কৰিব তেতিয়া বস্তুটো কি হৈ যায় আমাৰ টোটেল ডিসটেন্সটো উলিয়াব লাগিব মই লেন্থ ট্ৰেইনৰ লেন্থটো লগত এইটো লেন্থ প্লাস কৰি দিলো হৈ গ'ল এতিয়া এইটো সি কিমান টাইমত ক্ৰছ কৰিলে 10 সেকেন্ডছত ক্ৰছ কৰিলে ডিভাইডেড বাই 10 কৰি দিলো হৈ গ'ল মই ডিভাইডেড বাই 10 কৰি দিলো 10 কেলে কৰিলো কাৰণ 10 সেকেন্ডছত ক্ৰছ কৰিছে ন এতিয়া কি পাই গলো মই এইটো হৈ গ'ল মোৰ ডিসটেন্স বাই টাইম হৈ গ'ল মানে কি হয় স্পিড হয় নাই এইটো স্পিড পালো নাই এইটো স্পিড পাই গলো স্পিড হৈ গ'ল এইটো খতম স্পিড হৈ গ'ল ইকুৱেলছ টু আমাৰ ট্ৰেইনৰ লেন্থ কি কৈছে সি পোলটা ক্ৰছ কৰিছে 6 সেকেন্ডছত পোল যেতিয়া ক্ৰছ কৰিছে তাৰ নিজৰ লেন্থটোকে ক্ৰছ কৰিব সি 6 সেকেন্ডছত ক্ৰছ কৰিছে হৈ গ'ল তাৰ পৰা এতিয়া এইটোৰ লগত তুমি এইটো কাটি দিয়া ইয়াত পাই গ'লা তুমি 3 ইয়াত পাই গ'লা তুমি 5 তো মাল্টিপ্লাই কৰি দিয়া 3l plus 720 equals to 5l ইফালে পৰা মাইনাস কৰি দিয়া 2l equals to 720 ইফালে হৈ গ'ল তোমাৰ l equals to 360 but ট্ৰেইনৰ লেন্থ of the train is 360 হৈ গ'ল এতিয়া স্পিড অফ ট্ৰেইন উলিয়াব লাগিব স্পিডটো উলিয়াবলৈ কি কৰিম মই ইয়াত পুট কৰো নহলে বা ইয়াত পুট কৰিম ইয়াত পুট কৰিলে দীঘলে হৈ যাব না আকৌ 220 লগত 240 লগত প্লাস কৰিবা তুমি 600 পাবা 10 এ ডিভাইড কৰিবা তাকে ভাল তুমি এইটো কৰি দিয়া লেন্থটো ইয়াত পুট কৰি দিয়া এইটো স্পিডে হয় ন মই স্পিডটো দিছে মই স্পিড ইয়াত পুট কৰি দিলো লেন্থটো আছে মোৰ 360 divided by 6 তুমি পাই গলা 60 বাস কিমানে হৈ গ'ল বাস ইমানখিনি কথা মত থবা যে ট্ৰেইন এখনে পোলটা ক্ৰছ কৰে his own length is the distance হৈ গ'ল আৰু ট্ৰেইন এখনে যদি এটা প্লেটফৰ্ম ক্ৰছ কৰিছে তাৰ নিজৰ লেন্থৰ লগত গোটেই প্লেটফৰ্মৰ লেন্থটো আমি এড কৰিব লাগিব বাস ইমানখিনি মত থবা হৈ গ'ল নেক্সট আহিলে এতিয়া এইটো এটা চোৱা এনেকুৱা কোৱেশ্চনবোৰ আমাৰ আসাম গভৰ্ণমেণ্ট এক্সামত খুব আহে দেখিবলৈ টান ন কোৱেশ্চনটো কিন্তু বহুত ইজি হয় কৰিবলৈ চোৱা একদম ইজি হয় এইটো আমি বস্তুটো কেনেকৈ আইডেন্টিফাই কৰিম সেইটো বস্তু মেইন হয় ইয়াত যদি চাওঁ মই মোৰ √2 আছে √3 আছে ওকে √2 আৰু √3 আছে ইয়াত যদি চাওঁ ইয়াতো √2 এটা আছে ইয়াতো √3 এটা আছে মানে কিবা এটা লিংক আছে দুটাৰ মাজত কিবা এটা লিংক আছে হৈ গ'ল এতিয়া ইয়াত মই +1 √2 +3 √3 কৰিলো এই তলটোত চোৱা এতিয়া তলটোত চোৱা তুমি তলটোত যদি 2টোক তুমি যদি কমন লৈ লোৱা 1 পাই গ'লা প্লাস 3 √3 পাবানে 2টো কমন লৈ ল'লে 6 টো 2 3 হৈ যাব হৈ গ'ল প্লাস এটা কিমান হৈ যাব 2 √2 হৈ যাব এটো তুমি লৈ ল'লা হৈ গ'ল তাৰ পৰা এটা কি কৰিবা এটা কিবা এটা সিমিলাৰিটি দেখি জানো তুমি সিমিলাৰিটি কি হ'ল চোৱা সিমিলাৰিটিটো হৈছে 1 + 2 √2 1 + 2 √2 + 3 √3 + 3 √3 হৈ গ'ল তেন্তে মই কি কৰিব পাৰিম মই এইটো লগত এইটো কাটি দিব পাৰিম এইটো লগত তৰ কাটি দিলো আমাৰ ঝেমেলা খতম কি থাকিলে 1 + 1/2 মানে 1 + হাফ কিমান হৈ যাব মোৰ 3/2 মানে 1.5 হ'ব আনসাৰটো আইডিয়া এইটো থাকিলে এইটো মাৰি দিবা নহলে বা এইটো মাৰি দিবা বাস হৈ গ'ল সো আৰু এইটো ট্ৰেইনৰ কোৱেশ্চনটো হয় আৰু নাই ঠিক আছে সো আজিলৈ ইমানে থাকক বাই আৰু যদি তোমালোকে আকৌ কৈ দিছো মই যদি নন ট্ৰেড পঢ়িব বিচাৰা তুমি নন ট্ৰেডো পঢ়িব পাৰিবা ট্ৰেডো পঢ়িব পাৰিবা আৰু তোমালোকে 2 দিন ফ্ৰী ক্লাसेस পাবা ডেমো ক্লাস হিচাপে 2 days ডেমো ক্লাস পাবা সো যদি এভেইল কৰিব বিচাৰা ইউ ক্যান কল অন দিস নাম্বাৰ আৰু এটা বস্তু যদি তোমালোকৰ কিবা ডাউটস থাকে এনি ডাউটস লাগে তোমাৰ যি ডাউটস থাকক তো ধুনিয়াকে এই নম্বৰটো দিয়া আছে তলত এই নম্বৰটো সেন্ড কৰি দিবা এই নম্বৰটো WhatsApp আছে এই নম্বৰটো মোৰ WhatsApp আছে এই নম্বৰটো সেন্ড কৰি দিবা আমি সলভ কৰি পঠিয়াই দিম দেই যিকোনো ডাউট থাকক যেনেকা লেভেলৰ অংক থাকক তোমাৰ ৰিজনিং থাকক যি থাকক সেন্ড কৰি দিবা যদি পঠিয়াব ন তেন্তে we will include your question in our next video
হৈ গ'ল ঠিক আছে তেন্তে বাই টেক কেয়াৰ